হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত পুৱতি আৰু পেহীয়েকে একেলগে সোণৰ বিষয়ে কথা কৈ আছিল আৰু তেতিয়া ৰত্ন আহিছিল। আৰু পেহী এতিয়া সেইবোৰ কৈ থাকিলে খোৱা বিয়াটো নোখোৱা কৰিব নোৱাৰা, গতিকে এটা টেনচন সিহঁত ক'ত থাকিব এনেকুৱা লাগিছে যেন মোৰ ৰুমটো এৰি দিব লাগিব বুলি পেহীয়েকৰ আগত কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পৰি পুৱতিৰ ওচৰলৈ যাব আৰু তেতিয়া পৰীয়ে তই মোৰ ৰুমটোত থাকিবি, গতিকে তোৰ ৰুমটো সোণ আৰু শেৱালিক থাকিবলৈ দে বুলি পুৱতিক ক'ব। আৰু তেতিয়া পুৱতিয়ে মই মোৰ ৰুম এৰিব নোৱাৰো, সিহঁত য'ত থাকে থাকিবলৈ দে, মই মোৰ ৰুম এৰি দিয়াত নাই বুলি ক'ব। আৰু তেতিয়া পৰীয়ে পুৱতিক বুজাই থাকিব। এতিয়া বাৰু পুৱতিয়ে ৰুমটো এৰি দিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ বিজয়ে আজি পৰীক ফোন কৰিব আৰু সোণৰ কথাটোৰ কাৰণে মোৰ চিন্তা শেষ হৈছে। এতিয়া কি কৰো, মায়ে গম পালে কথাটো বেয়া হ'ব, কিবাকে মাক মেনেজ কৰিব লাগিব বুলি ক'ব। আৰু তেতিয়া সোণে বোলে শেৱালিক আগৰ পৰাই ভাল পাই আছিল, অনুস্মিতাৰ আগত বোলে সোণে কৈছিল বুলি পৰীৰ আগত ক'ব। আৰু তেতিয়া সোণে বাধ্যত পৰীকহে বিয়া পাতি আনিছে, সি বেলেগকহে ভাল পাই আছিল বুলি ক'ব। আৰু তেতিয়া বিজয়ে কোন বুলি সুধিব। এতিয়া বাৰু পৰীয়ে অনুস্মিতাৰ কথা ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটো। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।